কোৰিয়া এই ৰাষ্ট্ৰকেইখনেও সামিটত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে টোটাল 31খন দেশৰ ৰাষ্ট্ৰদূত কিন্তু এইকেইখন ৰাষ্ট্ৰৰ প্ৰতিনিধি মণ্ডল the business delegations and they will be part and parcel of the summit ইয়াৰ উপৰিও আমাৰ কেইটামান খুব ডাঙৰ বাইলেটাৰেল এজেন্সি যিসমূহ সাধাৰণতে উত্তৰ পূব ভাৰতত কেতিয়াও অহা নাছিল হেতু হল US India Business Council it is a very leading business council US India Business Council আমাৰ এই সমাবেশত যোগদান কৰিব India New Zealand Business Council India New Zealand Business Council উপস্থিত থাকিব UAE and India Business Council তেওঁলোক উপস্থিত থাকিব আৰু টাইপে ইকোনমিক এণ্ড কালচাৰেল সেন্টাৰ যাক আমি টাইৱান বুলি কওঁ তেওঁলোকৰ ইকোনমিক এণ্ড বিজনেস সেন্টাৰ এই কেইটা ডাঙৰ এজেন্সি যিবিলাক কেতিয়াও অসমত এক্টিভ হোৱা নাছিল তেওঁলোক আহি উপস্থিত থাকিব ইয়াৰ উপৰিও মাল্টিলেটাৰেল এজেন্সি আমাৰ কেইবাটাও আহিব ওয়াৰ্ল্ড বেংক আহিব প্ৰথমবাৰৰ বাবে ইউৰোপিয়ান ইউনিয়ন আহিব এছিয়ান ডেভেলপমেন্ট বেংক আহিব নিউ ডেভেলপমেন্ট বেংকস আহিব এওঁলোকে মাল্টিলেটাৰেল এজেন্সিজ আৰু ফান্ডিং এজেন্সিজ আমাৰ ভাৰতৰ বেংকসমূহৰ উপৰিও এই বেংকসমূহ উপস্থিত থাকিব আমাৰ ইন্ডাষ্ট্ৰিৰ গোটেই কেইটা কাউন্সিলে উপস্থিত থাকিব ICI পৰা ফিকিৰ পৰা আমাৰ ইণ্ডিয়ান কাউন্সিলছ গোটেইখিনি উপস্থিত থাকিব আৰু এই গোটেই কামখিনি বা গোটেই অনুষ্ঠানখিনি আমাৰ মোৰ লগতে আমাৰ অফিচাৰসকলৰ লগতে মন্ত্ৰীসকলৰ লগতে আমি খুব গৌৰৱান্বিত যে এইবাৰ গোটেই অনুষ্ঠানখিনিত ভাৰত চৰকাৰে আমাক প্ৰত্যক্ষভাৱে গোটেই সামিটখনত আগভাগ লৈছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোয়েল অৰ্থাৎ মোৰ লেভেলতো ইমানবোৰ অনা বা ইমানবোৰ কৰা কেতিয়াও সম্ভৱো নাছিলে বা মোৰ ইমান ৰিচো নাই কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী ডাঙৰীয়াই স্বয়ং নিজে বিত্তমন্ত্ৰী ডাঙৰীয়ানী নিজে ডক্টৰ জয়শংকৰে নিজে আৰু পীযুষ গোয়েল ডাঙৰীয়াই নিজে উদ্যোগপতিসকলৰ লগত কথা বতৰা পাতাৰ পৰা গোটেইখিনি যিমানখিনি ব্যক্তিগত প্ৰচেষ্টা কৰিব পাৰে তেওঁলোকে সিমানখিনি ব্যক্তিগত প্ৰচেষ্টা হাতত লৈছে